অসমৰ বাপুতি হাউন ৰঙালী বিহু বজাৰ কৰিবলৈ সব যোৰহাটবাসী ৰাইজ ওলাই আহিছে। দেখিছে কিমান ট্ৰেফিক জাম হৈ পৰিছে। ঈদ হওক, পূজা হওক আৰু বিহু হওক, বিশালত ভিৰ থাকিব। তো বিশালৰ এভুমুখে আপোনালোকক দেখুৱাবলৈ বিহুলৈ আৰু দুদিনমান মাত্ৰ আছে। তো এই বিশালত বিহুৰ ভিৰ চব কিমান মানুহ মাৰ্কেট কৰিবলৈ আহিছে আৰু ভিতৰত গৈ দেখুৱাইছে বলক। চাৰিওফালে বিহু লগাই একদম বিশাল মাৰ্কেট একদম বিহুতলীলৈকে ৰজনজনাই থকা দিহা কৰি আছে। বিশালখনে এখন এনেকুৱা মাৰ্কেট য'ত আপুনি ঘৰৰ পৰা সকলো সমগ্ৰ বস্তু লগতে কাপোৰ কানি, জোতা, চেণ্ডেল, ল'ৰাৰ পৰা বুঢ়ালৈকে আৰু সকলোবিলাক বস্তুৱে পোৱা যায়। গতিকে সেইকাৰণে বিশাললৈ সকলোবিলাক মানুহ যায়। আৰু ময়ো আজি তেনেকৈ গ'লোঁ, ইমানেই মানে ভিৰ, মই গৈ পেলাই ঘূৰি আহিম বুলি ভাবিছোঁ, তথাপিতো নাহিলোঁ। ল'বলগীয়া আছিলে মিঠাতেল 4 পেকেটমান ল'লোঁ। এটা কথা মানে শনিবাৰে আৰু দেওবাৰে যদি আপুনি মিঠাতেল কিনে তাত 5 টকা ৰেহাই পায়। সেইটো কাৰণে মই শনিবাৰ আছিলে আজি গ'লোঁ আৰু কাউণ্টাৰত চব ইমানেই ভিৰ, যেনে তেনে পইচা দি ওলাই আহিলোঁ দেই। টাউনৰ প্ৰত্যেকখন মলতে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে। কেৱল বিশালত বুলিয়ে নহয়, এয়া যোৰহাট টাউনৰ দৃশ্য মই দেখুৱাই আছোঁ। ফুচকা, চাহতলা দেখিছে কিমান খাইছে। গাড়ীবিলাক দেখিছে কিমান ট্ৰেফিক জাম হৈ গৈছে, কিমান জাম হৈ গৈছে। বিহু বজাৰ যোৰহাটবাসী ৰাইজৰ লগতে মোৰ অলপমান বিহু বজাৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু সকলো লোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই।